এয়া আকাশবাণী যোৰহাট। এতিয়া আগবঢ়াইছো মহিলা শ্ৰোতাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান সুৱাগমণি। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছো মহিলা শ্ৰোতাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান সুৱাগমণি। শ্ৰোতাসকল, আজিৰ সুৱাগমণি অনুষ্ঠানত নিবেদন কৰিছো এখনি সংগীতালেখ্য শাৰদীয় দুৰ্গোৎসৱ। আলেখ্যখনিৰ ৰচনা আৰু পাঠ উষাৰাণী শৰ্মাৰ। গীতাসত অংশ লৈছে মণিমা গোস্বামী, বনশ্ৰী দেৱী, অঞ্জিতা ভৰদ্বাজ আৰু উষাৰাণী শৰ্মাই। সর্বমঙ্গল মঙ্গলে শিবে সর্বার্থ সাধিকে শরণ্যে ত্র্যম্বকে গৌরী নারায়ণী নমস্তুতে। পুৰাণ আৰু ইতিহাসৰ তথ্য মতে আমি জানিব পাৰিছো যে দুৰ্গা নিত্য স্বৰূপা, যাৰ আদি অন্ত একো নাই, জন্ম নাই, মৃত্যু নাই, সমস্ত বিশ্বতেই তেওঁ মূৰ্তিমান। দেৱতাসকলৰ কাৰ্যসিদ্ধিৰ বাবেহে তেওঁৰ আৱিৰ্ভাৱ। হিমালয় কন্যা উমা দেৱী আদ্যাশক্তি, মহাদেৱৰ পত্নী পাৰ্বতী ৰূপে বিৰাজমান। পৰমা প্ৰকৃতি, স্নিগ্ধ শান্ত মাতৃৰূপিণী। যেতিয়া ধৰ্ম আৰু অধৰ্মৰ মাজত সংকট উৎপন্ন হয়, তেতিয়া এই পৰমা প্ৰকৃতি দেৱীয়ে দুৰ্গাৰ ৰূপ ধাৰণ কৰি অধৰ্ম নাশ কৰি ধৰ্ম প্ৰতিষ্ঠা কৰে, জগতৰ সন্তুলন বজাই ৰাখে। মহিষাসুৰ নামৰ এক বলৱান অসুৰে যেতিয়া স্বৰ্গৰাজ্য লণ্ডভণ্ড কৰিলে, দেৱতা, ঋষিগণ আৰু সাধাৰণ প্ৰজা অসুৰৰ অত্যাচাৰত ক্ষুব্ধ হ'ল। তেতিয়া মহিষাসুৰ বধৰ বাবে দেৱতাসকল আৰু ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ প্ৰতাপী তেজৰাশিৰ দ্বাৰা সৃষ্টি হ'ল দশভুজা দেৱী দুৰ্গা। অশুভ শক্তিৰ বিনাশ আৰু শুভ শক্তিৰ আগমন দেৱতা, মানৱ সকলোৰে কাম্য। মহালয়াৰ দিনা দেৱীৰ মৰ্ত্যলৈ আগমন ঘটে। সেই দিনাৰ পৰাই দেৱী জাগৃত হয়। নমস্তে নমস্তে দুৰ্গা দুৰ্গতি নাশিনী দুৰ্গতি নাশ কৰা ভৈৰৱী ভৱানী। ব্ৰহ্মা বিষ্ণু শিৱৰ তেজে দেৱীৰ উৎপত্তি দেখি দেৱগণ ভৈল আনন্দিত অতি। শিৱৰ তেজে সৃষ্টি হৈল দেৱীৰ বদন, যমৰ তেজে কেশৰাশি অতি বিতূপন। বহ্নিৰ তেজে হৈল দুৰ্গা দেৱীৰ ত্ৰিনয়ন। বিষ্ণুৰ তেজে দুয়ো হস্ত অতি বিতূপন। চন্দ্ৰৰ তেজে হৈল দেৱীৰ সুশোভিত স্তন। ইন্দ্ৰৰ তেজে মধ্য দেৱীৰ অতি বিতূপন। কলা ফুল উৰুদয় বৰুণৰ তেজে নিতম্ব কৰিলে দান। মা
মাতৃ পৃথিৱীয়ে ব্ৰহ্মাই দিলে ভৰি দেৱীক কুবেৰে আঙুলি তিল ফুল সমনাশা কুবেৰ দিলে আনি দক্ষ বিশ্বকৰ্মায়াৰু যত দেৱগণ যত বাকী ৰৈল অংগ কৰিলে প্ৰদান সকলোৰে মিশ্ৰ ফলে দেৱী আবিৰ্ভূতা তেৱে দেৱী ভগৱতী তলুইক পূজিতা। দেহ সৃষ্টিৰ পাছতেই অসুৰ বধিবৰ বাবে দেৱতাসকলে দেৱীক অস্ত্ৰ প্ৰদান কৰি ৰণসাজে সজ্জিত কৰিলে। এই অস্ত্ৰেৰে দেৱীয়ে মহিষক বধ কৰিলে। স্বৰ্গ মৰ্ত্য আৰু পাতাল সমস্ত দুখ দুৰ্দশাৰ পৰা ৰক্ষা কৰিলে। অষ্টহীনা চণ্ডিকাকে দেখি দেৱগণ নিজয় অস্ত্ৰ দিয়া দেৱীক কৰিলে পূজন শিৱই দিলে ত্ৰিশূলাইক সাগৰ দিলে হাড় প্ৰজাপতি দিলে দেৱীক অক্ষয় মালাধাৰ ইন্দ্ৰে দিলে বজ্ৰজয় ঘণ্টা ঐৰাৱত বিষ্ণু দিলে চক্ৰয়ানী দেৱীৰ হাতত নানা অস্ত্ৰ শস্ত্ৰ দিলে যত দেৱগণ হিমালয়ে দিলে সিংহ ৰত্নয়াভৰণ দশ হাতে চৈধ্য ধৰি ভগৱতী মহিষক বধ কৰে মহিষমৰ্দিনী। অস্ত্ৰদানৰ পাছতেই দেৱতাসকলে দেৱীৰ সাজপাৰৰ কথা চিন্তা কৰি ভূষণ প্ৰদান কৰিলে। ক্ষীৰ সাগৰ দিলে মাতৃক মুকুতাৰ মালা দিব চূড়ামণি কুণ্ডল আৰু দিলে বালা আঙুঠি দিলে কয়ানী আৰু গলপতা মদন মোহিনী মাতৃ হল পৰূপা মহামণি শোভিতয়ে ধাৰি নাগহাৰ নাগৰাজ বাসুকীয়ে দিলে উপহাৰ ক্ষীৰ সাগৰ দিলে দেৱীক মোহনীয়া সাজ ত্ৰৈলোক্যতাৰিণী দেৱী সৰ্বত্ৰ বিৰাজ মহিষক বধ কৰে দেৱতাৰ দেৱগণে স্তুতি
কৰে তজু নাম সেবি। ভূষণ আৰু অস্ত্ৰ প্ৰদানৰ পাছত দেৱীৰ বাহনৰ প্ৰয়োজন হ'ল। দেৱতাসকলে বাহন প্ৰদান কৰিবলৈ আগবাঢ়ি আহিল। হিমালয়ে দিলে ৰত্ন সিংহয়াভৰণ বেগে দেৱী সিংহৰ পৃষ্ঠে কৰি আৰোহণ অলংকাৰ পৰিধানে পৰমা সুন্দৰী অস্ত্ৰ সাজে সুসজ্জিত হৈল মহা শক্তি মাতা হৈল মহা শক্তি আত্ৰহাস্য কৰি দেৱী হুংকাৰ কৰি যুদ্ধৰ কাৰণে দেৱী চলালে প্ৰস্তুতি হুংকাৰ কৰিয়া দেৱী যুদ্ধ আৰম্ভিলা দুৰ্গময় সুৰবধি দুৰ্গা নাম লৈলা মাতা দুৰ্গা নাম লৈলা। ভগৱতীৰ আবিৰ্ভাৱত দেৱতাসকল আনন্দিত হ'ল। দেৱতাসকলে দুৰ্গাৰ জয়ধ্বনি কৰিলে, মুনিসকলে স্তৱস্তুতি কৰিলে। সদাশিৱৰ আজ্ঞা লৈ মাতৃ পৃথিৱীলৈ নামি আহে। প্ৰতিপদৰ পৰা দশমী তিথিলৈ নৱদুৰ্গা ৰূপত স্থিতি ল'লে। প্ৰতিপদে শৈলপুত্ৰী, দ্বিতীয়ত তপস্বিনী, তৃতীয়ত চন্দ্ৰঘণ্টা, চতুৰ্থত কুষ্মাণ্ডা, পঞ্চমত স্কন্দমাতা, ষষ্ঠত কাত্যায়নী, সপ্তমত কালৰাত্ৰি, অষ্টমত মহাগৌৰী আৰু নৱমত সিদ্ধিদাত্ৰী ৰূপে স্থিতি ল'লে। নমো নমো মহেশ্বৰী আনু আমি স্তুতি কৰি শৰৎ কালে ষষ্ঠীৰ ধাতে হে মা আমৰ ডালি হাতে লয়া ভগৱতী কানু গয়া ৰয়াছে বিলবৰ বৃক্ষৰ তলে হে মা। মহেশ্বৰীক আদৰণি জনাই বিল্ব বৃক্ষৰ তলত ষষ্ঠীত দেৱী চণ্ডিকা ৰূপক পূজা কৰা হয়। বিল্ব বৃক্ষ মহাভাগে প্ৰণামো তোমাকে বেলৰ তলে পূজা কৰে দেৱী চণ্ডিকাৰে বেলৰ তলে ভগৱতী ললে আহি ঠাই এহেন সদৃশ বৃক্ষ ত্ৰিভুৱনে নাই। সপ্তমীত নৱশস্য গোট একত্ৰ কৰি বৃক্ষৰ শাখাত বান্ধি নৱপত্ৰিকা স্থাপন কৰি মৃন্ময় প্ৰতিমাক প্ৰাণ সঞ্চাৰ কৰি পূজা কৰে। মামুৰ নৱশস্য গোট মামুৰে একত্ৰ কৰিয়া বৃক্ষৰ শাখাত বান্ধে মামুৰ পৰাজিতাৰে
মামুৰ বেষ্টন কৰিয়া বিচিত্ৰ বসন দিলে মামুৰ চক্ষু দান কৰি মামুৰ মাটিৰ প্ৰতিমা প্ৰাণকে সংসাৰ কৰে। সপ্তমীত জাগ্ৰত দেৱী, অষ্টমী আৰু নৱমীত অসুৰ বধিবৰ বাবে হস্তম হয়। হিমালয় পৰ্বতত জনম লভিলা অসুৰে কৰিলে ভয় হে গোসানী অসুৰে কৰিলে ভয় দেৱতা সকলে আশীৰ্বাদ কৰিলে দুৰ্গাৰ হওক জয় জয় হে গোসানী দুৰ্গাৰ হওক জয় জয় চন্দিকা মূৰ্তি ধৰিলা পাৰ্বতী পখিলা প্ৰচণ্ড ৰণে হে গোসানী পখিলা প্ৰচণ্ড ৰণে ৰণত প্ৰৱেশী লগাই ধৰে মহি অসুৰ বধিবৰ বাবে হে গোসানী অসুৰক বধিবৰ মনে ৰণে ৰণ চণ্ডী দুৰ্গা মাও সাজি অসুৰ কুলক নাশে হে গোসানী অসুৰ কুলক নাশে। অসুৰ বধৰ পাছত দেৱীক স্তুতি মিনতি কৰি শান্তিৰূপিণী হ'বলৈ প্ৰাৰ্থনা কৰে। নমস্তে সৰ্বাণী ঈশানী ইন্দ্ৰাণী ঈশ্বৰী ঈশ্বৰৰ জায়া কি মাহে নমস্তে সৰ্বাণী অৰ্পণা ভয়া অন্নপূৰ্ণা জয়া মহেশ্বৰী মহা মায়া কি মাহে অৰ্পণা ভয়া। নৱমীত দেৱীৰ কুমাৰী ৰূপৰ পূজা কৰা হয়। সপ্তমী অষ্টমী গৈল আনন্দ উৎসৱে নৱমী জিৰণি দিন নপঠাই বুমাৱে কুমাৰী অপ্সৰা হবে প্ৰতি সন্ধিয়াতে ধূপে দীপে গন্ধে পুষ্পে তোমাক পূজিলে উমা প্ৰাণ উমা ধন উমা কমল ফুল কেনেকৈ কৰিলা উমা অসুৰ নিৰ্মূল প্ৰফুল্লিত পদ্মমুখ মূলান পৰিলে কেনেকৈ থাকিমে উমা তোমাৰ বিহনে।
দশমীৰ প্ৰভাতে দেৱীক বিসৰ্জন দি পূজাৰ কাৰ্য সমাপ্ত কৰে। হাই ৰে নৱমী গৈল অতি অল্পকালে, দশমী মিলিলে উমা যাবলৈ ওলালে, ৰজতৰে ফণি খনি সুবৰ্ণ চিতিকা, গুঠিছে পাতৰ জৰি মেলাই দিছে মাতা। কন্যাক বিদায় দিয়াৰ যি শোকাকুল পৰিৱেশ ই তাৰেই বহি প্ৰকাশ। হিয় কালিয়েতে বেলি হিয় আছিলা দেবিয়াই, নৰয় বলি বাহন চাইহে, হিয় আজিয়েতে বেলি হিয় যাবলৈ ওলালা, টিপচিৰে ভজা খাইহে। এনেদৰে 9 দিনৰ অন্তত দেৱীক বিদায় দিয়া হয়। জয় জয় ভগৱতী ভৱানী কামাখ্যা, কি দিয়া পুজিবু মাতৃ, কি আছে আমাৰ আই। জয় জয় ভগৱতী ভৱানী কামাখ্যা, কি দিয়া কৰিবু সেৱা, চৰণে তোমাৰ আই। জয় জয় ভগৱতী ভৱানী কামাখ্যা, জন্মে জন্মান্তৰে মাতৃ, শ্ৰী চৰণৰ দাসী আই। জয় জয় ভগৱতী ভৱানী কামাখ্যা, সৰ্বদোষ ক্ষমা কৰা, নাম থৈছো ৰাখি আই। জয় জয় ভগৱতী ভৱানী কামাখ্যা, জয় জয় ভগৱতী ভৱানী কামাখ্যা। শাৰদীয় দুৰ্গোৎসৱ শ্ৰোতাসকলে আলেখ্যখনি শুনিলে। আলেখ্যখনিৰ ৰচনা আৰু পাঠ আছিল উষাৰাণী শৰ্মাৰ। গীতাসত অংশ ললে মণিমা গোস্বামী, বনশ্ৰী দেৱী, অঞ্জিতা ভৰদ্বাজ আৰু উষাৰাণী শৰ্মাই। অনুষ্ঠানটি যুগুতাই আগবঢ়ালো মৈত্ৰেয়ী আচাৰ্যই। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল বিশ্বজিৎ দাসৰ। শ্ৰোতাসকল, আজিলৈ আমাৰ সোৱাগমণি অনুষ্ঠানৰ ইমানতেই অন্ত পৰিল।